বেয়া কন্ট্রাক্টর দি কাম করাই রাইজৰ টকা আত্মসাৎ কৰা জনসাধাৰণ এইটোক আমি গৰিহণা দিছোঁ আৰু অতি সোনকালে এই ৰাস্তাটোত পুনৰ টকা চেংচন কৰি এইটো নতুনকৈ ৰিপেয়াৰিং কৰিবলৈ আমি আজি দাবী জনাইছোঁ। কিছুদিন আগত দেখা গৈছিলে যে মেৰামতিৰ কাম আৰম্ভ হৈছিলে এইখন এই পথটি, কিন্তু সেই মেৰামতিৰ কামো একেই থাকি গ'ল। মেৰামতিৰ কাম মানে আমি যেতিয়া তাত কওঁ যে ইমান বেয়া কাম কৰিছে, গৰুখুটিৰ পৰা গৰৈমাৰীলৈকে ৰাস্তাটো ধুনীয়া হৈ আছে, মৈৰাবাৰীলৈকে ৰাস্তাটো ভাঙি গ'ল, আনকি সেইটোৰ পিছত এইটো কৰিছে। সেইটো কাম অলপ আগত হৈছে, 1-2 মাহ পিছত কৰিছে, তথাপিও এইটো আগতে ৰাস্তাটো ধ্বংস হৈ গ'ল। তেতিয়া মানে তেওঁলোকে কৈছে যে এই ঠিকাদাৰজনৰ 80 লাখ টকা নে কিমান তেওঁৰ চিকিউৰিটি মানে জমা হৈ আছে, এই টকা দি আমি আকৌ হেৰি কৰি দিম, ৰিপেয়াৰিং কৰি দিম। মই কৈছোঁ 80 লাখ টকা দি এইটো নহ'ব, 8 কোটি টকাৰ ৰাস্তা, 8 কোটি টকাৰ খৰচ কৰি 80 লাখ টকা দি এতিয়া যেনেকৈ গাঁত হ'ল নতুনকৈ বনাব লাগিব, ইয়াত অলপ জোৰা টাপুলি মাৰিলে কাম নহ'ব। কিন্তু সেই কথাটোও মই প্ৰতিবাদ কৰিছোঁ, যিহেতু আপোনালোকে ইয়াত জোৰা টাপুলি নিদিব, এই ঠিকাদাৰজনক ব্লেকলিষ্ট কৰক আৰু নতুনকৈ 8 কোটি টকা নতুনকৈ চেংচন কৰক, কৰি পেলাই মৈৰাবাৰীৰ পৰা গৰুখুটিলৈকে যাতে এই পিছৰ যিখিনি আছে গৰুখুটিৰ পৰা নাগাবান্ধালৈকে যিমান ধুনীয়া আছে এনেকৈ ৰাস্তাটো কৰিব দিয়ক। এইটো মই চিফ ইঞ্জিনিয়াৰকো কৈছোঁ, মন্ত্ৰীকো কৈছোঁ, আজি সংবাদ মাধ্যমৰ জৰিয়তে পুনৰ মই চৰকাৰক কৈ আছোঁ যে এই ৰাস্তাটো যিজন কণ্ট্ৰেক্টৰে কৰিছে তেওঁক ব্লেকলিষ্ট কৰক আৰু তেওঁৰ বিলটো বন্ধ ৰাখিবলৈ মই কৈছিলোঁ, বিলটো বন্ধ ৰাখিব দিছিলোঁ, তেওঁ ব্লেকলিষ্ট কৰক আৰু নতুনকৈ টকা চেংচন কৰি ভাল ঠিকাদাৰ দি ৰাস্তাটো পুনৰ গৰুখুটিলৈকে মৈৰাবাৰীৰ পৰা যাতে পুনৰ নিৰ্মাণ কৰি দিয়ে, মই চৰকাৰক আপোনালোকৰ জৰিয়তে মই দাবী কৰিছোঁ। মৈৰাবাৰীৰ পৰা গৰুখুটিলৈকে যি 7 কিলোমিটাৰ পথ, এই পথটোৰ আজি বহুত দিনৰ পৰা মানে দুৰৱস্থা হৈ আছে। আপুনি এগৰাকী ৰাইজৰ প্ৰতিনিধি হয়, আপুনিও এইখন ৰাস্তা দিয়ে অহা যোৱা কৰে, কি ক'ব? নাই, এইটোৱে চাওক অসম চৰকাৰৰ দুৰ্নীতিৰ নমুনা। তেওঁলোকে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, এই ৰাস্তাটো 2 বছৰ হ'ল কৰা, আৰু যিজন কণ্ট্ৰেক্টৰে কৰিছে চৰকাৰে বা চৰকাৰৰ মন্ত্ৰীয়ে কি কমিশ্যনৰ ভিত্তিত কেনেকৈ ৰাস্তাটো আবণ্টন দিলে আমি নাজানো। আৰু আমি বিৰোধিতা কৰিছিলোঁ যে যিজন কণ্ট্ৰেক্টৰক দিছে, মই নিজে বিৰোধিতা কৰিছিলোঁ যে তেওঁৰ কাম আগে পিছে ভাল নহয় য'ত য'ত কৰিছে। কিন্তু এইটো অসম চৰকাৰৰ কোনো মন্ত্ৰীয়ে, প্ৰভাৱশালী মন্ত্ৰীয়ে তেওঁলোকে হস্তক্ষেপ কৰি সেইজন লোকক এই কামৰ দায়িত্বটো দিলে। আৰু যেতিয়া ৰাস্তাটো বনাই গৈ আছিল তেতিয়াই আমি দেখিছোঁ একফালৰ পৰা বনাই গৈ আছে, বাকীখিনি কাম সম্পূৰ্ণ হোৱাৰ আগতে পিছফালৰ পৰা গাঁত হোৱা আৰম্ভ হৈছে। মই এই বিষয়টো লৈ অসম বিধানসভাতো মই 2বাৰ প্ৰতিবাদ কৰিছোঁ, চিফ ইঞ্জিনিয়াৰক কমপ্লেইন কৰিছোঁ, আৰু PWD ডিপাৰ্টমেণ্টৰ যিজন কমিশ্যনাৰ আৰু স্পেচিয়েল ছেক্ৰেটাৰী তেওঁলোকক মই লিখিত কমপ্লেইন কৰিছোঁ। আৰু তেতিয়া কাম কৰি থাকোঁতে মই কৈছোঁ কাম বন্ধ কৰক, এওঁৰ টেণ্ডাৰ কেঞ্চেল কৰক, কেঞ্চেল কৰি নতুন মানুহক কাৰোবাক দিয়ক, কাৰণ তেওঁ ৰাস্তা বনাই গৈ আছে, 1 মাহো যোৱা নাই, বনাই গৈ থাকোঁতে গাঁত হৈ আছে। আৰু আপোনালোকে চাব, আজি মৈৰাবাৰীৰ পৰা গৰুখুটিলৈকে 7 কিলোমিটাৰ ৰাস্তা যেতিয়া বনাইছে, ইয়াত এই ৰাস্তাটো এই 2 বছৰত অৱস্থাটো আজি কি হ'ল। আৰু একে সময়তেই গৰুখুটিৰ পৰা বৰচালা হৈ জবান্দা গৰৈমাৰী হৈ মৰিগাঁওলৈকে গৈছে, একে সময়তে হোৱা ৰাস্তা, সেই ৰাস্তাখিনি চাব এতিয়াও কি অৱস্থা হৈছে। গতিকে গৰুখুটিৰ পৰা মৈৰাবাৰী বৰচালা হৈ মৰিগাঁও যোৱা যিটো গৰৈমাৰী হৈ গৈছোঁ, সেই ৰাস্তাটো এতিয়াও ক'তো গাঁত চাত পোৱা নাই, খুব ধুনীয়া হৈ আছে, একে সময়তে কামটো হৈছে। গতিকে মৈৰাবাৰীৰ পৰা গৰুখুটিলৈকে আজি ইমান গাঁত কিয়? গতিকে এই কথাটোৱে প্ৰমাণ কৰে ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ নমুনা। তেওঁলোকে দুৰ্নীতি কৰি পেলাই কমিশ্যনৰ ভিত্তিত কোনোবা ঠিকাদাৰক তেওঁলোকে কাম দিয়ে, এনেকুৱা বেয়া ঠিকাদাৰক কাম দিয়ে যিবিলাকে কামৰ কোৱালিটি মেইনটেইন নকৰে, আৰু সেই ঠিকাদাৰজনক ব্লেকলিষ্ট কৰিবলৈ মই অসম বিধানসভাত মই কেইবাবাৰো দাবী কৰিছোঁ যে যিজন ঠিকাদাৰে ইমান বেয়া কাম কৰিছে, যে 2 মাহ 3 মাহ যোৱা নাই লগে লগে গাঁত হৈ পেলাই ৰাস্তাটো বৰবাদ হ'ল, এই ঠিকাদাৰ যাতে আৰু জীৱনত ক'তো কাম কৰিব নোৱাৰে তেওঁৰ ব্লেকলিষ্ট কৰক। কিন্তু দেখা গ'ল চৰকাৰে ব্লেকলিষ্টো নকৰে, কি তেওঁলোকৰ ইণ্টাৰেষ্ট আমি নাজানো। আমাৰ ইয়াত সন্দেহ হয়। আৰু এই ৰাস্তাটো হৈ থাকোঁতেই যেতিয়া বেয়া কাম কৰিছে, গাঁত হৈ আছে, তেতিয়াও আমাৰ আমাৰ দলৰ যুৱ মৰ্চাৰ প্ৰতিনিধিসকলে তেওঁলোকে প্ৰতিবাদ কৰিছিল, কামত বাধা দিছিল, প্ৰতিবাদ কৰিছিল। কিন্তু আৰু এই প্ৰতিবাদৰ কাৰণে মই নিজে গৈ পেলাই কৈছোঁ যে আমাৰ যুৱ মৰ্চাৰ ল'ৰাবিলাকে প্ৰতিবাদ কৰিছে, ৰাস্তাটো বেয়াকৈ হৈ আছে, কামটো বন্ধ কৰক আৰু ভাল ঠিকাদাৰক দিয়ক। কিন্তু চৰকাৰে আমাৰ একো কথাই নুশুনিলে, বেয়া কণ্ট্ৰেক্টৰক দি কামটো কৰালে, আৰু এতিয়ালৈকে ইয়াতে ৰাস্তাটো বহুত বেয়া আছে কাৰণে মানে টমটমকেইটা উল্টি যায় আৰু বহুত মানুহৰ প্ৰব্লেম হৈ থাকে। আজি ৰাস্তা বেয়া কাৰণে টমটমটো উলটি গৈছে নেকি? ৰাস্তা বেয়া কাৰণে উল্টি গৈছে, এনেকৈ সচৰাচৰ এনেকৈ হৈ থাকে, সদায় হৈ থাকে আৰু হৈ থাকে বহুত। ক'বলৈ এইটো মানে ৰাস্তাটো বনাই দিলে ভাল হ'লে, মানে ৰাইজৰ মানে বহুত প্ৰব্লেম হৈ আছে এতিয়া। ৰাইজৰ নহয়, আমাৰো হৈ আছে, আমি যাব নোৱাৰোঁ, ৰাস্তাটো বহুত বেয়া।
সেইকাৰণে টমটমো উল্টি যায়, মানে ৰাইজৰ বহুত প্ৰব্লেম। মানে স্কুলত অহা যোৱা কৰাটো বহুত অসুবিধা হৈ আছে ছাত্ৰ ছাত্ৰীৰ বাবে। হয়, ছাত্ৰ ছাত্ৰীৰ বাবে বহুত প্ৰব্লেম হৈ আছে, ৰাইজৰ প্ৰব্লেম হৈ আছে, সকলোৰে প্ৰব্লেম। মানে ৰাস্তাটো বনাই দিলে মানে ভাল হ'ল। গৰুকুটিৰ পৰা মৈৰাবাৰী, গৰুকুটিৰ পৰা মৈৰাবাৰীলৈকে ৰাস্তা। গৰুকুটিৰ পৰা মৈৰাবাৰী ৰাস্তা।